পুনৰ বিতৰ্কত ভ্ৰাম্যমান থিয়েটাৰত নতুনকৈ সংযোজন হোৱা অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপ্ৰদ তালুকদাৰৰ বিৰুদ্ধে অভিযোগ থিয়েটাৰখনৰ মূল অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ চুক্তি অনুসৰি থিয়েটাৰ আৰম্ভ হোৱাৰ ছমাহৰ পাছতো পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ কেৱল ইমানেই নহয় বাকি থকা মাননি দিয়াৰ নামত ৰাতি দুপৰলৈকে থিয়েটাৰৰ পেণ্ডেলত বহুৱাই ৰখাৰ অভিযোগ প্ৰিয়ম পল্লৱীৰ ছ'চিয়েল মিডিয়া যোগে প্ৰযোজক জ্যোতিপ্ৰদ তালুকদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি শীঘ্ৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনাইছে অভিনেত্ৰীগৰাকীয়ে বছৰ আমাৰ অভিনন্দন থিয়েটাৰ ভ্ৰাম্যমান জগতৰ নতুন সংযোজন অভিনন্দন থিয়েটাৰ চুক্তিবদ্ধ হৈছোঁ থিয়েটাৰখনৰ যিজন প্ৰযোজক আমাৰ জ্যোতিপ্ৰদ তালুকদাৰ তেখেতলৈ বহুত ডাঙৰ এটা অভিযোগ দিম বুলিয়ে ক'ম যিহেতু বহুতখিনি মোৰ পে'মেণ্ট পেণ্ডিং হৈ আছে সম্পাদকৰ একো খবৰ নাই মোৰো কষ্ট আছে শাৰীৰিক কষ্ট মানসিক কষ্ট সেইটো আছেই গতিকে তেখেতৰ সেইখিনি ক্ষেত্ৰত তেখেতৰ কোনো ৰাইট নাই এজনী ছোৱালীক তেনেকৈ শিল্পী এজনক পে'মেণ্ট দিম বুলি বহাই পেলাই তেখেতে নিজে পেণ্ডেলত আড্ডা পিটি আছে হয়তো মোক ডিজাৰ্ভ নকৰে বা মই এই থিয়েটাৰখনক ডিজাৰ্ভ নকৰোঁ গতিকে ময়ো মোৰ কষ্ট কিছুমান অথলে যোৱা যেনেই পাওঁ গতিকে হয়তো মই কালিৰ ভিতৰত খুব ডাঙৰ ডিচিশ্যন এটাই ল'ম যিমানখিনি মই কষ্ট পাইছোঁ গতিকে সেই কষ্টখিনি তেখেতে বুজি নাপালে মই তেখেতক বুজাই দিয়াটো মোৰ দায়িত্ব মই অহা কাইলৈ চাগে প্ৰেছ মিট দি পেলাই এই থিয়েটাৰখনৰ পৰা আঁতৰি যাম